মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, আজি ৰাতি পবিত্ৰ শবে বাৰাত হয়, ৰহমতৰ দৰ্জা খুলি গৈছে। মহান আল্লাহ তাআলাই আজি ৰাতি সকলো মানুহক মাফ কৰি দিব। আল্লাহ ৰব্বুল আলামিন আম মাফিৰ এলান কৰি দিয়ে। পৃথিৱীৰ আসমানত আল্লাহ ৰব্বুল আলামিন আগমন কৰি বান্দাক মাতি মাতি খুদে, হে মোৰ বান্দাসকল, তোমাৰ কিহৰ অভাৱ হৈছে, তোমাৰ কিহৰ প্ৰয়োজন হৈছে, তুমি মোক কোৱা, মোৰ ওচৰত বিচৰা, মই তোমাক দান কৰিম। তুমি মাফি বিচাৰি আছা, তুমি জমিনৰ পৰা আৰম্ভ কৰি যদি আসমানলৈকে তুমি গুনাহ কৰিছা, তুমি আজি ৰাতি মোৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা, তুমি মাফি বিচৰা, মই তোমাৰ জীৱনৰ সকলো গুনাহ মাফ কৰি তোমাক নিষ্পাপ মাসুম কৰি দিম। তুমি বেমাৰত পৰি আছা, মোক কোৱা, মই তোমাক শিফা দান কৰিম। তুমি অভাৱত পৰি আছা, মই তোমাৰ অভাৱ দূৰ কৰি দিম। তোমাৰ কিহৰ প্ৰয়োজন হৈছে, আল্লাহ ৰব্বুল আলামিন আজি ৰাতি বান্দাক অফাৰ দিছে, মাতি মাতি কয়, তোমাৰ কিহৰ অভাৱ হৈছে, তুমি মোৰ ওচৰত আহা, মই তোমাক দান কৰিম। আজি ৰাতি বহুত ফজিলতপূৰ্ণ, বহুত বৰকতময় এটি ৰাতি হয়। এই ৰাতি আল্লাহ ৰব্বুল আলামিনৰ আমি যদি ইবাদত কৰো আৰু আল্লাহৰ পৰা বিচাৰো, যি দোয়া কৰো, আল্লাহ তাআলাই দোয়া কবুল কৰিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, আজি ৰাতি আপুনি কেনেকৈ কেই ৰাকাত নামাজ পঢ়িব, কি কি আমল কৰিব, লগতে আমাৰ যিসকল মা ভনী প্ৰিয়ৰ অৱস্থাত আছে, মাহেকীয়া হৈছে, তেওঁলোকে কেনেকুৱা ধৰণৰ আমল কৰিব পাৰিব, নামাজটো পঢ়িব নোৱাৰে, নামাজৰ বাহিৰে কোন কোন আমলসমূহ তেওঁলোকে কৰিলে এই ফজিলতপূৰ্ণ ৰাতি আল্লাহ তাআলাৰ ৰহমতৰ ইদাৰাৰ ভিতৰত থাকিব পাৰিব, ফজিলত হাসিল কৰিব পাৰিব। আমাৰ মা ভনীসকলৰ কাৰণে খুচুচিভাৱে মই কেইটামান আমলো কৈ দিম, যিখিনি আমল মাহেকীয়া অৱস্থাত কৰিব পাৰিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আল্লাহৰ ৰাসূল জনাব মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, তুমি যদি তোমাৰ জীৱনত শবে বাৰাত পোৱা, হযরত আলী রাদিয়াল্লাহু তাআলা আনহুৰ পৰা ৰিৱায়াত হয়, হে আলী, তোমাৰ জীৱনত যদি তুমি শবে বাৰাত পোৱা, ৰাতি তুমি নামাজ পঢ়িবা, ৰাতি নফল ইবাদত কৰিবা, অকল নামাজ বুলি নহয়, ৰাতি নফল ইবাদত কৰিবা, দিনত তুমি ৰোজা ৰাখিবা, আল্লাহ ৰব্বুল আলামিন তোমাৰ জীৱনৰ সকলো পাপ মোচন কৰি তোমাক নিষ্পাপ মাসুম কৰি দিব। সুবহানাল্লাহি বিহামদিহি। আল্লাহ ৰব্বুল আলামিন বান্দাক সুবিধা দিয়ে, যিটো নেকি পূৰ্বৰ উম্মতসকলক সুবিধা দিয়া নাছিল। পূৰ্বৰ উম্মতসকলক 1400-1500 বছৰ, 2000 বছৰলৈকে আয়ুস দিছিল। তেওঁলোকৰ পৰিৱৰ্তে আমাৰ আয়ুস 50, 60, 70 বছৰ, ইয়াতকৈতো বেছি নহয়। কিন্তু আল্লাহ ৰব্বুল আলামিন নাইনসাফি কৰা নাই। আল্লাহ ৰব্বুল আলামিন আমাক কিছুমান অফাৰ এনেকুৱাকে দিছে যে কিছুমান দিন, কিছুমান ৰাতি আল্লাহ তাআলা এনেকৈ দিছে, যি ৰাতি ইবাদত কৰিলে, যি দিনত ইবাদত কৰিলে, পূৰ্বৰ উম্মতসকলে 2000 বছৰ ইবাদত কৰি যিমান সওয়াব পোৱা নাছিল, আমি তাতকৈ বেছি সওয়াব পাই যাম। সুবহানাল্লাহ। আমাৰ জীৱনত কিমান গুনাহ খাতা হৈ যায়, আমি কিমান জানি গুনাহ কৰো, কিমান নাজানি গুনাহ কৰো। আল্লাহ ৰব্বুল আলামিনে এই ৰাতি অফাৰ দিছে, তুমি যিমানে গুনাহ নকৰা কিয়, হাদিস শৰীফত আহিছে আল্লাহ ৰব্বুল আলামিনে এই ফজিলতপূৰ্ণ ৰাতি 5 ধৰণৰ মানুহক মাফ নকৰে। তাৰ মানে এই নহয় যে তেওঁলোকক মাফেই নকৰিব। তেওঁলোকে যদি তওবা কৰি লয়, আল্লাহ ৰব্বুল আলামিনে মাফ কৰি দিব। আল্লাহ ৰব্বুল আলামিনে ডাঙৰ ডাঙৰ দস্য কাফিৰকো মাফ কৰি ওলি বনাই দিছিল। আল্লাহ ৰব্বুল আলামিনে কয়, তুমি যিমানে গুনাহ নকৰা কিয়, তুমি নাজানি যিমান গুনাহ কৰিছা, তুমি জানিও কিমান গুনাহ কৰিছা, যেতিয়ালৈকে তোমাৰ ভুল তুমি বুজি পোৱা, যেতিয়া তুমি তোমাৰ ভুল ধৰিব পাৰিছা, হয় মোৰ এইটো ভুল হৈছে, তুমি তওবা কৰা, নিজৰ গুনাহবোৰ অনুতপ্ত হৈ মোৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা, মই তোমাক ক্ষমা কৰি দিম। আল্লাহৰ পয়গম্বৰ হযরত মুসা আলাইহিস সালাতু ওয়াস সালামৰ দিনত এবাৰ বৰষুণ নাই, বৰষুণ নোহোৱাৰ কাৰণে খাল, বিল, নদ, নদী আদি সকলো শুকাই গৈছে। লৰা ছোৱালী কান্দি আছে, মানুহ পিয়াহত ৰব পৰা নাই, জীৱ জন্তুবোৰ মৰি আছে। তেওঁলোকে পানী বিচাৰি 2 ৰাকাত সালাতুল ইস্তিস্কাৰ নামাজ পঢ়িলে, হাজাৰ হাজাৰ মানুহ ফিল্ডত ওলাই গল আৰু মুসা আলাইহিস সালাতু ওয়াস সালামৰ ইমামতিত 2 ৰাকাত সালাতুল ইস্তিস্কা আদায় কৰি আল্লাহৰ ওচৰত দোয়া কৰি আছে, ইয়া আল্লাহ, বৰষুণৰ অভাৱত আমাৰ বহুত কষ্ট হৈছে, আমি পানীৰ কাৰণে হাবাথুৰি খাই ফুৰিছো, খাল, বিল, নদ, নদী আদি সকলো শুকাই গৈছে, আমি কি কৰো, ইয়া আল্লাহ, আমাক মদত কৰা, তুমি বৰষুণ দিয়া। যেতিয়া দোয়া কৰিলে, আল্লাহ ৰব্বুল আলামিনে গায়বী আৱাজ দি ক'লে, হযরত মুসা আলাইহিস সালাম কালিমুল্লাহ আছিল, আল্লাহৰ লগত কথোপকথন কৰিছিল, কথা পাতিছিল। আল্লাহ ৰব্বুল আলামিনে গায়বী আৱাজ দি মুসা আলাইহিস সালামক জনাই, হে মুসা, তুমি যিমানে দোয়া নকৰা কিয়, তোমালোকৰ দোয়া কবুল কৰা নহব আৰু বৰষুণো নহয়, কাৰণ তোমালোকৰ এই মজলিছত
এনেকুৱা এজন পাপিষ্ট ব্যক্তি আছে যিজনে 40 বছৰ ধৰি পাপ কৰি আছে, এতিয়ালৈকে নিজৰ গুনাহবোৰ অনুতপ্ত কৰি মোৰ ওচৰত তওবা কৰা নাই, হাত দাঙি সাৰেন্ডাৰ হোৱা নাই যে মই গুনাহ কৰিছো, ইয়া আল্লাহ তুমি মোক মাফ কৰি দিয়া, এতিয়ালৈকে তওবা কৰা নাই। যেতিয়ালৈকে এইজন পাপিষ্ট ব্যক্তি তোমালোকৰ এই মজলিছত থাকিব, তোমালোকৰ দোয়া কবুল নহয়, কিয়ামতলৈকে এনেকৈ তোমালোকে দোয়া কৰি থাকিলেও তোমালোকৰ দোয়া কবুল কৰা নহব, যেতিয়ালৈকে সেইজন ব্যক্তি ইয়াৰ পৰা ওলাই নাযায়। হযরত মুসা আলাইহিস সালাম লগে লগে এলান কৰি দিলে, ঘোষণা দিলে, কোন এনেকুৱা পাপিষ্ট ব্যক্তি আছা আমার প্রতি রহম করা, তোমার কারণে আমি অসুবিধাত পড়িছো, আল্লাহ আমার দোয়া কবুল করা নাই, তুমি দয়া কৰি আমার মাজৰ পৰা ওলাই যোৱা। মুসা আলাইহিস সালামে এলান কৰি আছে, সকলো মানুহে ইজনে সিজনৰ মুখৰ ফালে চাইছে, কোন এনেকুৱা পাপিষ্ট ব্যক্তি যিজন 40 বছৰ ধৰি পাপ কৰি আছে, এনেকুৱা নিকৃষ্ট ব্যক্তি কোন হয়? কিন্তু যিজনে পাপ কৰিছে তেওঁতো নিজে নিজে জানেই, মনে মনে তেওঁ জানেই ময়ে পাপ কৰিছো। কিন্তু এতিয়া কথা হল, হাজাৰ হাজাৰ মানুহৰ আগত যদি মই ওলাই যাওঁ তেতিয়াতো মই বেইজ্জতি হম, সকলোৱে মোক লানত কৰিব, সকলোৱে অভিশাপ দিব, মই যে এজন পাপিষ্ট হয় সকলোৱে মোক চিনি পাই যাব। মই গুনাহ কৰিছিলো কিন্তু মনে মনে মই জানিছিলো, মোৰ আল্লাহ জানিছিল, বেলেগ কোনেও জানা নাছিল, মইতো এতিয়া ওলাই যাব নোৱাৰিম। এতিয়া তো কান্দি আছে, আসাইতুকা রব্বি 40 সানাতান ফাআমহালতানি ওয়াতিতুকা তাইআন ফাআকবিলনি। কান্দি কান্দি কৈ আছে, আল্লাহ মই মোৰ জীৱনৰ 40 বছৰ যাবত গুনাহ কৰি আছিলো, আপুনি মোক মুহলত দিছিলে। ইয়া আল্লাহ মই যে পাপ কৰি আছিলো একমাত্ৰ মই জানো আৰু আপুনি জানে। ইয়া আল্লাহ মোক আপুনি অসন্মানী নকৰিব। ইয়া আল্লাহ মই এতিয়া আপোনাৰ ওচৰত তওবা কৰি আছো, ইয়া আল্লাহ আপুনি মোক মাফ কৰি দিয়ক, আপুনি মোক হাজাৰ হাজাৰ মানুহৰ আগত মোক অসন্মানী নকৰিব, মোক বেইজ্জতি হ'বলৈ নিদিব। মানুহজনে কান্দি আছে, চকুৰ পানী বৈ গৈ আছে, মনে মনে কান্দি আছে, তওবা কৰি আছে। লগে লগে বৰষুণ হৈ গ'ল। সুবহানাল্লাহ। মুসা আলাইহিস সালাম আচৰিত হৈছে, কি কথা? আল্লাহ তাআলাই নিজে কৈছে যে আমাৰ মাজত পাপিষ্ট ব্যক্তি আছে, যেতিয়ালৈকে তেওঁ ওলাই নাযায় বৰষুণ নহয়, কিন্তু কোনো এজন ব্যক্তি ইয়াৰ পৰা ওলাই নগ'ল আৰু বৰষুণ হৈ গ'ল। কাৰণটো কি? ইয়া আল্লাহ তোমাৰ মহিমা বুজিব নোৱাৰিলো। আল্লাহ তাআলাৰ বাৰগাহত আৰজ কৰিলে, সিজদাত পৰি কান্দি দিলে। আল্লাহ ৰব্বুল আলামিন মুসা আলাইহিস সালামৰ জবাবত কয়, হে মুসা তুমি নাজানা সেইজন ব্যক্তিক মই এই মুহূৰ্ততে মাফ কৰি দিছো। সুবহানাল্লাহ। তেওঁ কান্দি কান্দি মোৰ ওচৰত তওবা কৰিছে, মই তাক মাফ কৰি দিলো। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আপোনাৰ মোৰ জীৱনত যিমানেই গুনাহ নহওক কিয়, আমি নাজানি যিমানেই পাপ কৰিছো, আজি ৰাতি আল্লাহ তাআলাই বাম্পাৰ অফাৰ দিছে, আমি আল্লাহৰ ওচৰত তওবা কৰো। আল্লাহ তাআলাই মাতে, তুমি আহা মোৰ ওচৰত, আহা তওবা কৰা, মই তোমাক মাফ কৰি দিম নহয়। তুমি মোৰ ৰহমতৰ পৰা নাউমিদ নহবা, লা তাকনাতু মিৰ ৰাহমাতিল্লাহ। আল্লাহ ৰাব্বুল আলামিনৰ ৰহমতৰ পৰা কেতিয়াও নিৰাশ হ'ব নালাগে। আল্লাহ তাআলাই তেওঁৰ ৰহমতৰ পৰা নিৰাশ হ'বলৈ দিয়া নাই। আমি যিমানেই পাপ কৰিছো আমি তওবা কৰো। হাদিস শরীফত আহিছে, জিনাকাৰক আল্লাহ তাআলাই মাফ নকৰে। আপোনাৰ জীৱনত যদি আপুনি কোনোদিন জিনা কৰিছে, জিনাহৰ দৰে ঘৃণনীয় পাপ, ঘৃণনীয় অপৰাধ যদি আপুনি কৰিছে, আজি ৰাতি আপুনি তওবা কৰক, ফুল ষ্টপ লগাই দিয়ক। তওবাৰ মতলব হৈছে মই ভৱিষ্যতে আৰু কোনো দিন এনেকুৱা পাপ নকৰো, সেই বুলি প্ৰতিজ্ঞাবদ্ধ হোৱা। জীৱনত আৰু কোনোদিন পাপ নকৰো বুলি তওবা কৰো, ভৱিষ্যতে যাতে কোনোদিন পাপ নকৰো, তওবা করো, আল্লাহ তাআলা নিশ্চয় মাফ করে দিব। মা বাবার অবাধ্য সন্তানক আল্লাহ মাফ নকৰে। আমি আমার মা বাবার ওচৰত যাও, ক্ষমা প্ৰাৰ্থনা কৰো, তেওঁলোকৰ পৰা মাফি লও, আল্লাহ তাআলা নিশ্চয় মাফ কৰি দিব। মা বাবা যদি দুনিয়াত নাই, তেওঁলোকৰ কবৰৰ ওচৰত যাও, যাই জিয়ারত কৰো, হ'ব পাৰে তেওঁলোকৰ রূহৰ মাগফিরাতৰ কাৰণে যদি আমি দোয়া কৰো, হ'ব পাৰে আল্লাহ তাআলা ইয়াৰ উসিলাই আমাৰ জীৱনৰ গুনাহ মাফ কৰি দিব। আমাৰ কোনোবা মুমিন মুসলমান ভাই বন্ধু যদি মদ খাইছে, মদ খুৰক আল্লাহ মাফ নকৰে। এতিয়া আজি ৰাতি আপুনি তওবা কৰি লওক, জীৱনত কোনো দিনে এনেকুৱা হারাম বস্তু মুখত নিদিব, কোনো দিন শরাবৰ ওচৰতে নাযাব। আজি তওবা কৰি লওক, আল্লাহ তাআলা নিশ্চয় মাফ কৰি দিব। আল্লাহ বাম্পার অফার দিছে, আল্লাহ তাআলাই খুদ খুরক মাফ নকৰে। আপুনি আজি তওবা কৰি লওক, জীৱনত কোনোদিন খুদ নাখাও। হিংসুকক মাফ নকৰে, কাৰোবাক দুশ্মনী কৰে, হিংসাত কাৰোবাৰ ভাল দেখা পাই দুশ্মনী কৰে, কাৰোবাৰ ক্ষতি কৰে, কাৰোবাক আগবাঢ়িবলৈ দিয়া নাই, এনেকুৱা দুশ্মনী কৰা, হিংসা কৰা, চুগলি কৰা, এনেকুৱা ভুল যদি জীৱনত কৰিছে,
আজি আমি তওবা কৰি লওঁ আল্লাহ তাআলাই ৰহমতৰ দৰজা খুলি দিছে আমি আজি তওবা কৰো জীৱনত কোনো দিনে এনেকুৱা পাপ যাতে আমি নকৰো আল্লাহ ৰাব্বুল আলামিন বহুত দয়াবান হয় বহুত মেহেৰবান হয় আল্লাহ তাআলাই নিশ্চয় আমাক maaf কৰি দিব ডাঙৰ ডাঙৰ দস্য কাফিৰকো আল্লাহ maaf কৰি ওলি বনাই দিছে আপুনি মই কোন হয় আমি যদি তওবা কৰো আল্লাহ তাআলাই নিশ্চয় maaf কৰি দিব আজি ৰাতি বিশেষকৈ আপুনি নফল নামাজ বেছি বেছি কৈ পঢ়িব ওলি আউলিয়া সকলে হাজাৰ রাকাত লৈকে নফল নামাজ পঢ়িছিল আপুনি কমসে কম 12 রাকাত নফল নামাজ পঢ়িব যিকোনো সূরা দি 2 রাকাতৰ নিয়ত কৰি মই আল্লাহৰ ওয়াস্তে 2 রাকাত নফল নামাজ পঢ়ি আছো বা সবে বাৰাতৰ 2 রাকাত নফল নামাজ পঢ়ি আছো এনেকৈ নিয়ত কৰি যিকোনো সূরা দি আপুনি নামাজ পঢ়িব 2-4 রাকাত পঢ়ি অলপমান দোয়া কৰিব যদি গোটেই হেখত দোয়া কৰে তথাপিও কথা নাই কিন্তু আদ-দুআউ মুখুল ইবাদা দোয়া হৈছে ইবাদতৰ মগজু আপুনি আজি ৰাতি যিমান বেছি দোয়া কৰে হিমানেই ফায়দা বাচ্চাই নাকান দিলে মাকেও গাখীৰ নিদিয়ে আমি আল্লাহৰ ওচৰত দোয়া কৰো আল্লাহ ৰাব্বুল আলামিনে আমাৰ জীৱনৰ অভাৱ অনাটনবোৰ দূৰ কৰি দিব জীৱনৰ গুনাহ খাতাবোৰ নিশ্চয় maaf কৰি দিব আপুনি কেতিয়াবা কোরআন কারীমৰ তিলাওয়াত কৰিব কেতিয়াবা অলপ জিকিৰ কৰিব কেতিয়াবা অলপ নামাজ পঢ়িব আকৌ দোয়া কৰিব অলপ পিছে পিছে দোয়া কৰি থাকিব আমাৰ যিসকল মা ভনী মাহেকীয়া অৱস্থাত আছে তেওঁলোকে নামাজটো পঢ়িব নোৱাৰিব তেওঁলোকে বিশেষকৈ জিকিৰ কৰিব দুৰুদ শৰীফ পঢ়িব বেছি বেছি দুৰুদ শৰীফ ইস্তিগফাৰ বেছি বেছি পঢ়িব দুৰুদ শৰীফ একদম শৰ্ট এটা দুৰুদ শৰীফ মই কৈ দিছো সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বেছি বেছি পঢ়ি থাকিব ইস্তিগফাৰ পঢ়িব আস্তাগফিরুল্লাহাল্লাযী লা ইলাহা ইল্লা হুয়াল হাইয়ুল কাইয়্যুম ওয়া আতুবু ইলাইহি এই ইস্তিগফাৰ পঢ়িব আপুনি যিবোৰ কোরআনিক দোয়া আছে কোরআনৰ যিবোৰ দোয়া এই দোয়াসমূহ মাভনী সকলে মাহেকীয়া অৱস্থাটো কোরআনৰ যিবোৰ আয়াত দোয়াৰ আয়াত হয় এইবোৰ আয়াত ভাঙি ভাঙি আপুনি পঢ়িব পাৰিব যেনে রব্বানা আতিনা ফিদ দুনিয়া হাসানা ওয়া ফিল আখিরাতি হাসানা ওয়া কিনা আযাবান নার এই আয়াত আপুনি ভাঙি ভাঙি পঢ়িব লাগিব যদি আপুনি মাহেকীয়া অৱস্থাত আছে যেনে রব্বানা আতিনা ফিদ দুনিয়া হাসানা ওয়া ফিল আখিরাতি হাসানা ওয়া কিনা আযাবান নার এনেকৈ পঢ়িব পাৰিব আয়াতুল কুরসি পঢ়িব পাৰিব সূরা ফাতিহা পঢ়িব পাৰিব ভাঙি ভাঙি সূরা ফাতিহাটো দোয়া হয় সেই কাৰণে সূরা ফাতিহাও আপুনি পঢ়িব পাৰিব দুৰুদ শৰীফ আপুনি পঢ়িব পাৰিব আল্লাহ আল্লাহ জিকিৰ কৰিব পাৰিব আল্লাহৰ যিমান নাম আছে আপুনি জানে আল্লাহ তাআলাৰ যিমান সিফাতি নাম আপোনাৰ মুখস্থ আছে আর রহমান আর রহিম আল মালিক আল কুদ্দুস আসসালাম আল মুমিন যিমান নাম আপোনাৰ মুখস্থ আছে আল্লাহ তাআলাৰ সিফাতি নামসমূহ লৈ লৈ আপুনি জিকিৰ কৰিব ইয়া রহমান ইয়া আল্লাহ ইয়া রাজ্জাক ইয়া আল্লাহ ইয়া গফফার ইয়া আল্লাহ এনেকৈ আপুনি জিকিৰ কৰি থাকিব দোয়া কৰি থাকিব আমাৰ মাফনি সকলে দোয়াও কৰিব পাৰিব অকল নামাজ পঢ়িব নোৱাৰিব মছজিদত প্ৰৱেশ কৰিব নোৱাৰিব খানা কাবাত ঘুমাব নোৱাৰিব তাৱাফ কৰিব নোৱাৰিব কোরআন চুব নোৱাৰিব কোরআন পঢ়িব নোৱাৰিব এনেকুৱাবোৰ বাধা আছে বাকি যিমান জিকিৰ আজকাৰ আছে দুৰুদ শৰীফ আছে এইবোৰ আমাৰ মাফনি সকলে কৰিব পাৰিব আজি ৰাতি বহুত আল্লাহ তাআলাই সুবিধা দিছে এই সুবিধা আমি লব লাগে আল্লাহ তাআলা আমাক সকলোকে এই পবিত্ৰ ৰাতিৰ সকলো ফাজাইল আমাৰ নসিব কৰক বেছি বেছি কৈ আল্লাহৰ ইবাদত কৰাৰ তৌফিক দান কৰক লগতে যিমান লৰা ছোৱালী আমাৰ ইমতিহান দি আছে যিমান লৰা ছোৱালী ইমতিহানৰ কাৰণে তৈয়াৰী কৰি আছে সকলো লৰা ছোৱালীক আল্লাহ তাআলাই ইমতিহানত কামিয়াব কৰক সকলোৱে কক আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু